নমস্কাৰ প্লাই ষ্টৰী ফাৰ্ষ্ট অন টাইম বিগ ব্ৰেকিং উজনিত ভয়ংকৰ দিশত গতি কৰিছে বান পৰিস্থিতিৰ হাহাকাৰ অৱস্থা উজনিৰ বানাক্ৰান্ত জনতাৰ আৰু এই খবৰতে গৃহমন্ত্ৰী অমিত শ্বাহ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীলৈ ফোন কৰি বান সমস্যাৰ বুজ লৈছে শীঘ্ৰেই অসমলৈ আহিব কেন্দ্ৰীয় দল আৰু কেন্দ্ৰীয় দলটোৱে পৰ্যবেক্ষণ কৰিব বানত ক্ষতিগ্ৰস্ত জনতাৰ দুখৰ খবৰ ল'ব আৰু ইয়াৰ সমাধান কেনেদৰে কৰিব পাৰি সেয়া তেওঁলোকে নিৰ্ণয় কৰিব আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ জনতাৰ পক্ষত আছে বুলি আস্থা প্ৰকাশ কৰিছে এতিয়া অসমৰ জনতাৰ কাষত আছে বুলি কথা দিছে গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বান পৰিস্থিতিৰ বুজ লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি বান পৰিস্থিতিৰ বুজ লৈছে গৃহমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনৰ বাবে শীঘ্ৰেই অসমলৈ আহিব কেন্দ্ৰীয় দল ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে উজনি অসমত জলমগ্ন হৈ পৰিছে হাহাকাৰ অৱস্থা বানাক্ৰান্ত ৰাইজৰ মাজত অসমৰ বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰ চিন্তিত হৈ পৰিছে উদ্বেগ প্ৰকাশ কৰিছে টেলিফোন যোগে অসমৰ বানৰ বুজ লৈছে গৃহমন্ত্ৰী অমিত শ্বাহে আৰু সকলো সমস্যাৰ কাষত থিয় দিব কেন্দ্ৰীয় চৰকাৰে বানৰ ক্ষয় ক্ষতিৰ বুজ ল'বলৈ অসমলৈ আহিব কেন্দ্ৰীয় চৰকাৰৰ দল আৰু কেন্দ্ৰীয় চৰকাৰে সকলো সমস্যাৰ বুজ ল'ব ইয়াৰ কেনেদৰে ক্ষয় ক্ষতি কেনেদৰে পুনৰ ঠিক কৰিব পাৰি তাৰ আলোচনা কৰিব উজনিত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু আকস্মিকভাৱে বিপদ নমাইছে জনজীৱনলৈ ভয়ংকৰ বানত ককবকাইছে এতিয়া উজনিৰ জনতাই এই সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে খবৰ লৈছে অসমৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনিত ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে এই সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে খবৰ লৈছে অসমৰ বান পৰিস্থিতিৰ বুজ লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ বান পৰিস্থিতিৰ বুজ লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৰিদৰ্শনৰ বাবে শীঘ্ৰেই আহিব কেন্দ্ৰীয় দল অসমৰ বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰে উদ্বেগ প্ৰকাশ কৰিছে টেলিফোন যোগে অসমৰ বানৰ বুজ লৈছে অমিত শ্বাহে বানৰ ক্ষয় ক্ষতিৰ বুজ ল'বলৈ অসমলৈ আহিব কেন্দ্ৰীয় দল উজনিত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আকস্মিকভাৱে বিপদ নমাই আনিছে জনজীৱনলৈ ব্যাহত হৈ পৰিছে জনজীৱন এই মুহূৰ্তত গৃহমন্ত্ৰী অমিত শ্বাহলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীলৈ ফোন কৰি অসমৰ বান পৰিস্থিতিৰ বুজ লৈছে গৃহমন্ত্ৰী অমিত শ্বাহে শীঘ্ৰেই অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰালয়ৰ প্ৰতিনিধি দল বানত হোৱা ক্ষয় ক্ষতিৰ অধ্যয়ন কৰিব পুনৰ্বাসনৰ পৰ্যালোচনা হ'ব বানত ক্ষতিগ্ৰস্ত অসমৰ জনতাৰ কাষত কেন্দ্ৰীয় চৰকাৰ অসমত ভয়ংকৰ বান উজনি অসমত ভয়ংকৰ বানে তছনছ কৰি পেলাইছে সকলো এতিয়ালৈকে মৃতকৰ সংখ্যা ৪১ জনৰ অধিক বৃদ্ধি পাইছে আৰু বহুতো লোক সন্ধানহীন হৈ আছে নোহোৱা হৈ আছে এতিয়ালৈকে তেওঁলোকক বিচাৰি SDRF NDRF বাহিনীৰ ফালৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে কিন্তু তেওঁলোকৰ সন্ধান লাভ কৰিব পৰা নাই আৰু হাহাকাৰ অৱস্থা চাৰিওফালে এটোপাল খোৱা পানীৰ বাবে খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ কৰিছে বানাক্ৰান্ত জনতাই নিশাটো অনাহাৰে অনিদ্ৰাৰে দিন কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে শিবিৰত হাহাকাৰ অৱস্থা তেনেদৰে গৰমত সময় পাৰ কৰিছে বানাক্ৰান্ত জনতাই উজনিৰ যে পৰিৱেশ সেই পৰিৱেশ আমি বৰ্ণনা কৰি হয়তো আপোনাক বুজাব নোৱাৰিম সমগ্ৰ বান পৰিস্থিতিৰ বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া উজনিত বান পৰিস্থিতিৰ বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উজনিত বান পৰিস্থিতিৰ বুজ লৈ ৰাজ্যৰ সকলো ৰাইজৰ সমস্যাৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অসমৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীলৈ টেলিফোন যোগে সকলো সমস্যাৰ বুজ লৈছে গৃহমন্ত্ৰী অমিত শ্বাহে আৰু শীঘ্ৰেই অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰালয়ৰ প্ৰতিনিধি দল আৰু সেই মন্ত্ৰালয়ৰ প্ৰতিনিধি দলে সকলো সমস্যাৰ বুজ ল'ব ক্ষয় ক্ষতিৰ পৰিমাণৰ বুজ ল'ব কেনেদৰে পুনৰ্বাসন আৰু সম্ভৱ কৰিব পাৰি কেনেদৰে পুনৰ নিৰ্মাণ কৰিব পৰা যাব তাৰ আলোচনাত বহিব আৰু সকলোবিলাক সঠিক কৰা হ'ব কেন্দ্ৰীয় চৰকাৰে বিপদৰ সময়ত অসমৰ জনতাৰ কাষত আছে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰ এই সময়ত বিপদৰ সময়ত অসমৰ জনতাৰ কাষত আছে সকলো প্ৰকাৰে সহায় কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ টেলিফোন যোগে অসমৰ খবৰ লৈছে অসমৰ বান পৰিস্থিতিৰ বুজ লৈছে আৰু বান পৰিস্থিতিৰ বাবে যি ভয়ংকৰ সমস্যা হৈছে বান পৰিস্থিতিত ককবকাই আছে অসমৰ জনতা আৰু বান পৰিস্থিতিৰ ক্ষয় ক্ষতিৰ পৰিমাণৰ বুজ ল'বৰ বাবে অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিনিধিবৰ্গ আৰু সমস্যাৰ সমাধানৰ বাবে বান পৰিস্থিতিৰ ক্ষয় ক্ষতিৰ পুনৰ নিৰ্মাণ কৰাৰ বাবে পুনৰ্বাসন কৰাৰ বাবে যি সহায় কৰিব লাগিব এই সহায় কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
ভয়ংকৰ ৰূপ লৈছে এতিয়া বান পৰিস্থিতি উজনিত ভয়ংকৰ বান পৰিস্থিতি জিলাই জিলাই গাঁও প্ৰতিখন গাঁও এটা জলমগ্ন হৈ পৰিছে শ শ গাঁও বানৰ কবলত পৰিছে মানুহে পশুধন হেৰুৱাই পেলাইছে বহুতো মানুহৰ মৃত্যুমুখত পৰিছে পশুধনৰ মৃত্যু হৈছে আপোন ঘৰখন এতিয়া বানৰ কবলত আছে সকলোৱে নিৰাপদ স্থানলৈ এতিয়া গতি কৰিছে নিৰাপদ স্থানত আশ্ৰয় লৈছে কিন্তু খোৱা বস্তুৰ হাহাকাৰ পানীৰ বাবে তেওঁলোকৰ হাহাকাৰ ইটোপাল খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে আৰু এই সময়তে উজনি অসমৰ জনতাৰ যি দুৰ্দশা এই দুৰ্দশা হয়তো আপোনাক বৰ্ণনা কৰি বুজাব নোৱাৰিম আৰু সকলো অসমবাসীয়ে কামনা কৰিছে শীঘ্ৰেই বান পৰিস্থিতি শাম কাটক আৰু এই সময়তে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ফোন আহিছে খবৰ লৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰীলৈ ফোন কৰি সমস্যাৰ বুজ লৈছে আৰু সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে এই গৃহসভালৈ আহিব কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল আহিব মন্ত্ৰালয়ৰ ফালৰ পৰা আৰু সকলো সমস্যাৰ বুজ ল'ব কেনেদৰে সকলো পুনৰ্বাসন কেনেদৰে কৰিব পাৰি ক্ষয়ক্ষতিৰ অধ্যয়ন কৰিব পুনৰ্বাসনৰ আলোচনা হ'ব পৰ্যালোচনা হ'ব বানত ক্ষতিগ্ৰস্ত অসমৰ জনতাৰ কাষত কেন্দ্ৰীয় চৰকাৰ আছে বুলি তেওঁ আশ্বাস প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰীক ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে বান উজনিত ভয়ংকৰ ৰূপ লৈছে বানে সংঘাৰী ৰূপ ধাৰণ কৰিছে এতিয়ালৈকে বহুতো লোকৰ মৃত্যু হৈছে বান পৰিস্থিতিৰ বুজ লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৰিদৰ্শনৰ বাবে শীঘ্ৰেই আহিব কেন্দ্ৰীয় দল টেলিফোনযোগে অসমৰ বানৰ বুজ লৈছে গৃহমন্ত্ৰীগৰাকীয়ে শীঘ্ৰে প্ৰতিনিধি দল আহিব অসমৰ বানৰ বুজ ল'ব আৰু ক্ষয়ক্ষতিৰ পৰিমাণৰ বুজ ল'ব কেনেদৰে পুনৰ্বাসন কৰিব পাৰি কেনেদৰে আকৌ সকলোবিলাক ঠিক কৰিব পাৰি তাৰ বাবে পৰ্যালোচনা কৰিব দলটোৱে